মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 7 সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি উন্মেষত থকা পাঠ নম্বৰ 1 মানে 1 নম্বৰ পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। পাঠ 1 আৰু পাঠটোৰ নাম হৈছে কি গছ ভালপোৱা ককাৰ খং। এইটো এটা ধুনীয়া কবিতা হয়। তোমালোকে কিতাপত কবিতাখন পঢ়িবা। পঢ়ো আৰু আবৃত্তি কৰো আহা। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতচোন এজলকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এইটো এটা ধুনীয়া কবিতা হয়। তোমালোকে এই কবিতাখন পঢ়িবা আৰু তোমালোকে মুখস্থ কৰিবা।